আজি আমি অসম পুলিচ ABEBৰ ফাইনেল কাটৰ বিষয়ে ডিছকাছ কৰিম। যিবিলাকৰ কাটৰ পৰা 1 মাৰ্ক বা 2 মাৰ্ক বেছি আছে এইবিলাকে ভাইবাত কিমান মাৰ্ক পাব লাগিব আৰু কিমান মাৰ্ক পালে ফাইনেল চিলেকশ্যন হৈ যাবা। আজি সকলোবোৰ কথা এইটো ভিডিঅ'ৰ যোগেদি ডিছকাছ কৰিম। তুমি যদি আমাৰ চেনেলত আজি ফাৰ্ষ্ট আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। আমি ক'বলৈ গ'লে কাটৰ পৰা 1 মাৰ্ক বা 2 মাৰ্ক বহুতৰে বেছি আছে আমাৰ অল অসমৰ ধৰিবলৈ হ'লে, আৰু বহুতৰে হয়তো পইণ্টত বেছি আছে। এইবিলাকৰ ফাইনেল চিলেকশ্যনৰ বিষয়ে ক'বলৈ গ'লে মেইন ডিপেণ্ড কৰিব তোমালোকৰ ভাইবা মাৰ্কৰ ওপৰত। আমি ক'বলৈ গ'লে ভাইবা মাৰ্ক এনেকুৱা হ'ব যে কিছুমান মানে চেণ্টাৰত এনেকুৱা সুধিছে ভাইবা কুৱেশ্যন যে সোধাই নাই কুৱেশ্যন, ডাইৰেক্টলি সিহঁতৰ মানে পাৰ্চনেল ডিটেইলছ সুধিছে আৰু কিছুমানকতো একো কুৱেশ্যন সোধা নাই, ডাইৰেক্ট ওলাই দিছে। সেইবিলাকক মানে ক'বলৈ গ'লে আমি ভাইবাত মিনিমাম 2 মাৰ্ক বা 3 মাৰ্ক দি দিব, আৰু সেইবিলাকৰ অলপমান প্ৰব্লেম হৈ যাব পাৰে ফাইনেল চিলেকশ্যন পাবলৈ, আৰু যিবিলাকৰ পইণ্টত অলপমান বেছি আছে। আৰু যিবিলাকৰ পইণ্টত বেছি আছে সেইবিলাকৰ মিনিমাম আমি ভাইবাত ক'বলৈ গ'লে আমাৰ 4 মাৰ্ক বা 5 মাৰ্ক লাগিব, 4 মাৰ্ক লাগিবই আমাৰ। আৰু যিবিলাকৰ 1 বা 2 মাৰ্ক আছে আমি ধৰিবলৈ হ'লে তাক আমি ক'বলৈ গ'লে যদি আমি এবিৰ কথা ক'বলৈ যাওঁ 1 মাৰ্ক বা 2 মাৰ্ক বেছি থাকে তেনেহ'লে তোমালোকক মিনিমাম আমি লয়েষ্টও 3 পাবই লাগিব ভাইবাত। যদি ভাইবাত 3ৰ তলত পোৱা তেনেহ'লে অসুবিধা হৈ যাব, ফাইনেল চিলেকশ্যন তোমাৰ নাও পাব পাৰা ক'বলৈ গ'লে। আৰু ফাইনেল চিলেকশ্যন পাবলৈ হ'লে আৰু যিবিলাকৰ পইণ্টত বেছি আছে আৰু ইউবিত মানে আশা নকৰিবা, কাৰণ পইণ্টত বেছি থাকিলে ইউবিত নাম নাহিব পাৰে। কাৰণ এই কাৰণে নাহিব পাৰে কাৰণ তোমাৰ একাডেমিক মাৰ্ক প্লাছ থাকিব লাগিব, আৰু ক'বলৈ গ'লে ইউবিত তোমাৰ মিনিমাম ক'বলৈ গ'লে কাটৰ পৰা 2 মাৰ্ক মান বেছি লাগিবই, আৰু ভাইবাত 3 মান মাৰ্ক লাগিব, তেনেহ'লে তুমি ইউবিত 100% চিলেকশ্যন পাবা। আৰু এবিত ক'বলৈ গ'লে এবিত যদি 1 মাৰ্ক বা 2 মাৰ্ক বেছি আছে আৰু ভাইবাত যদি তোমালোকৰ কুৱেশ্যনবিলাক সকলো কুৱেশ্যন ৰাইট কৰিছা আৰু যদি তোমালোকক মানে ভাল ভাল কুৱেশ্যন সুধিছে আৰু তেনেহ'লে তোমালোকে মিনিমাম 3 বা 4 পাই যাবা, তেনেহ'লে তুমি ছেফ জোনত আছা। এবিত তুমি 1 বা 2 মাৰ্ক কাটৰ পৰা বেছি থাকিলে আৰু যদি তুমি 3 মান পাই যোৱা তেনেহ'লে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা অল অসমৰ এবিত পাই যোৱাত ফুল চান্স আছে। আৰু ক'বলৈ গ'লে যিবিলাকক মানে একো কুৱেশ্যন সোধা নাই তোমালোকে ইমান টেনশ্যন নকৰিবা, মিনিমাম ক'বলৈ গ'লে 3 বা 2 মাৰ্ক পাই যাবা এনেই। আৰু যদি তোমালোকৰ মানে পাৰ্চনেলিটি মানে ভাল দেখুৱাইছা মানে ভাইবা দিবলৈ তেনেহ'লেতো তোমালোকে মিনিমাম 4 মান পাই যাবা, 3 4 এনেই দি দিব। কুৱেশ্যন নুসুধিলেও টেনশ্যন কৰিব নালাগে, এভাৰেজ মাৰ্ক মানে যিবিলাক কুৱেশ্যন সুধিছে সেইবিলাকৰ নিচিনাই মাৰ্ক দিব। এনেকুৱা নহয় যে তোমাক কুৱেশ্যন নুসুধিছে বাবে তোমালোকে ইমান মাৰ্ক নাপাবা বা 2 মাৰ্ক ফেইল কৰাই দিব। ভাইবাত কোনো ল'ৰা ছোৱালীক ফেইল নকৰা, ভাইবাত এভাৰেজত ক'বলৈ গ'লে 2 বা 3 সকলোকে দি দিয়ে, সকলোকে 2 3 দি দিয়ে। ভাইবাত টেনশ্যন কৰিবই নালাগে, মানে ভাইবাত এটেণ্ড যদি কৰিছা 100% তুমি ভাইবাত পাছ কৰিবা। আৰু যদি কাটৰ পৰা তোমালোকৰ পইণ্টটো বেছি আছে ইমান টেনশ্যন কৰিব নালাগে, যদি তোমালোকৰ মানে ভাইবাত 3 বা 4 পাই যোৱা তেনেহ'লে 100% ফাইনেল পাই যাবা। এইটো এতিয়া হ'ব ভাগ্যৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব যিবিলাকৰ পইণ্টত বেছি আছে, আৰু সেইবিলাকক সকলোকে কৈ আছোঁ তোমালোকে ৰিষ্টাৰ্ট কৰি থাকা। ক'বলৈ গ'লে তোমালোকে ৰানিং এতিয়াৰ পৰাই নিউ ভেকেঞ্চিৰ কাৰণে তৈয়াৰী কৰি থাকা পইণ্টত বেছি থকাৰ কাৰণে, কাৰণ পইণ্টত বেছি থাকিলে মানে অলপমান ৰিস্ক হ'ব ফাইনেল চিলেকশ্যনত। বাট তোমাৰ যদি ক'বলৈ গ'লে আমাক ভাইবাত মানে কুৱেশ্যন সুধিছিল, 3টা কুৱেশ্যন সুধিছিল। মোক সুধিছিল যে লোকসভা ৰাজ্যসভাৰ পাৰ্থক্য সুধিছিল, তাৰপিছত আমাক চৰাইঘাটৰ যুদ্ধৰ বিষয়ে সুধিছিল, আৰু আমাৰ সুধিছিল যে অসমৰ জ্বলন্ত সমস্যাৰ বিষয়ে। এই 3টা কুৱেশ্যনে মোক সুধিছিল, 3টাই মই ৰাইট কৰিছোঁ। বাট মই নাজানো কিমান মাৰ্ক দিব মোৰ এটা আইডিয়া যে মোৰ মিনিমাম লয়েষ্টতো 3 দিবই, 3 বা 4 পাই যাম। তোমালোকক মানে ক'বলৈ গ'লে মানে যদি 3টা 4টা কুৱেশ্যন সুধিছে আৰু ভালকৈ এনচাৰ ৰাইট কৰিছা তেনেহ'লে 100% তুমি 3 বা 4 মাৰ্ক পাই যাবা। আৰু যদি তোমালোকক 8টা বা 10টা কুৱেশ্যন সুধিছে তেনেহ'লে যদি তুমি 2টা বা 3টা পোৱা নাই তথাপিও তোমালোকে 3 মান মাৰ্ক পাই যাবা, টেনশ্যন কৰিব নালাগে। আৰু যদি এটা কুৱেশ্যন ৰাইট কৰা নাই তথাপিও তোমালোকৰ 2 মাৰ্ক পাই যাবা, কাৰণ কুৱেশ্যন যদি তোমালোকে সকলোৱে ভুল কৰিছা তথাপিও মানে ফুল চান্স আছে, মানে এটা বা দুটা ভুল কৰিলেও মানে মাৰ্ক দি দিয়ে। ইমান টেনশ্যন কৰিব নালাগে, আৰু ভাইবাত ফেইল নকৰা। আৰু তোমালোকক মানে ভাইবাত কি কি কুৱেশ্যন সুধিছে আৰু কিমান মান পোৱাৰ চান্স আছে তোমালোকে কমেণ্টত কৈ দিব পাৰা। আৰু ভিডিঅ'টো যদি তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।